ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো কুশলে আছা আজি আলোচনা কৰিবলৈ লৈছোঁ BA 6 সেমিষ্টাৰ ইকনমিক্স মেজৰ ইন্টাৰনেশ্যনেল ইকনমিক্সৰ পেপাৰখনৰ ইউনিট নাম্বাৰ 1ৰ এটা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন লৈছোঁ আৰু পেপাৰখনৰ কাৰণেও আচলতে ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয় কুৱেশ্যনটো হৈছে হোৱাট ইজ ইন্টাৰনেশ্যনেল ইকনমিক্স আমি ইন্টাৰনেশ্যনেল ইকনমিক্সৰ পেপাৰখন জনাৰ আগতে ইন্টাৰনেশ্যনেল ইকনমিক্সটো কি হয় এই সম্পৰ্কে জানিব লাগিব মই আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে তোমালোকক যথেষ্টখিনি সহায় কৰিব ঠিক আছে সো আই হোপ সকলোৱে দেখা পাইছে ধুনীয়াকৈ What is international economics? International economics is a specialized branch of economics focusing on external trading relation of nation. যেতিয়া আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এখন ৰাষ্ট্ৰই অন্য এখন ৰাষ্ট্ৰৰ লগত বাণিজ্যিক সম্পৰ্কবিলাক স্থাপন কৰে এক্সটাৰ্নেল মানে ট্ৰেডিং যেটো কৰে ইন্টাৰনেল নহয় ৰাষ্ট্ৰখনৰ ভিতৰৰ কথা কোৱা হোৱা নাই ৰাষ্ট্ৰখনৰ বাহিৰৰ অন্যবিলাক ৰাষ্ট্ৰৰ সৈতে যিখিনি হয় এক্সটাৰ্নেল ট্ৰেডিং ৰিলেশ্যন অফ নেশ্যনৰ কথা কোৱা হৈছে জেনাৰেলি এক্সটাৰ্নেল ট্ৰেড ইনভলভ দ্য এক্সচেঞ্জ অফ গুডছ এণ্ড সাৰ্ভিস এমং দ্য নেশ্যন ক্ৰছিং দ্য নেশ্যনেল টেৰিটৰিজ ৰাষ্ট্ৰখনৰ যিখিনি ভৌগোলিক সীমা আছে ঠিক আছে সেই ভৌগোলিক পৰিসৰৰ বাহিৰত ঠিক আছে যেনেকৈ ধৰণে আমাৰ ইণ্ডিয়াৰ কথা যদি কওঁ ঠিক আছে ইণ্ডিয়াই ইউএছএৰ লগত কৰিলে ইণ্ডিয়াই ইউকেৰ লগত কৰিলে ৰাছিয়াৰ লগত কৰিলে পাকিস্তানৰ লগত কৰিলে শ্ৰীলংকাৰ লগত কৰিলে ঠিক আছে অন্যান্য যিখিনি ৰিলেশ্যন আছে ভাৰতবৰ্ষৰ ভৌগোলিক পৰিসীমাৰ বাহিৰৰ অন্য যিখিনি ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰবিলাকৰ মাজত যেতিয়া দ্ৰব্য বা সামগ্ৰী দ্ৰব্য সেৱা আসলতে এইটোত অকল গুডছ বিলাকে নাথাকে ভিজিবল এণ্ড ইনভিজিবল দুটাই থাকিব কিন্তু গুডছ এণ্ড সাৰ্ভিসৰ মাজত ডিফাৰেন্স আমি অলৰেডি আলোচনা কৰিছোঁ চাই ল'বা তোমালোকে গতিকে এই গুডছ এণ্ড সাৰ্ভিসৰ যেটো ট্ৰেড হয় সো ইট ট্ৰেড ইনভলভ দ্য এক্সচেঞ্জ অফ গুডছ এণ্ড সাৰ্ভিস এমং দ্য নেশ্যন ক্ৰছিং দ্য নেশ্যনেল টেৰিটৰিজ ওকে ৰাষ্ট্ৰখনৰ ভৌগোলিক পৰিসীমাৰ পাৰ হয় বা ভৌগোলিক পৰিসীমাৰ বাহিৰৰ অন্য এখন ৰাষ্ট্ৰৰ লগত যেতিয়া দ্ৰব্য বা এই সেৱাৰ যেটো বাণিজ্যৰ এটা সম্প্ৰসাৰণ হয় ঠিক আছে হেতুকে আমি ইন্টাৰনেশ্যনেল ইকনমিক্সত তাত ইনভলভ হয় যত এক্সটাৰ্নেল ট্ৰেডত ইনভলভ হৈ থাকে ঠিক আছে ইন আদাৰ ওয়ার্ডস ইন্টাৰনেশ্যনেল ইকনমিক্স ইজ এ ফিল্ড অফ ষ্টাডি হুইচ এছেছ দ্য implications of international trade in goods and service and international investment okay আৰু এই কনসেপ্টটোত কি হয় ট্ৰেডৰ কথাটো আহিব অবভিয়াসলি ট্ৰেডৰ কথাটো ক'বলৈ যাওঁতে আমি গুডছ এণ্ড সাৰ্ভিসৰ কথা আহিব লগতে এটা ইম্পৰ্টেণ্ট কথা ইন্টাৰনেশ্যনেল ইনভেষ্টমেণ্টটো ইয়াত আছে ঠিক আছে যেতিয়া এখন ৰাষ্ট্ৰ অন্য এখন ৰাষ্ট্ৰৰ লগত বিভিন্ন ধৰণৰ তেওঁলোকে ব্যৱসায় বাণিজ্য সম্প্ৰসাৰণ কৰে ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্টৰ থ্ৰুৱেদিয়ে হওক ফৰেইন পৰ্টফলিঅ' ইনভেষ্টমেণ্টৰ থ্ৰুৱেদিয়ে হওক হয়নে গতিকে এই ইন্টাৰনেশ্যনেল ইনভেষ্টমেণ্টটো আচলতে ইয়াত ইম্পৰ্টেণ্ট হৈ যায় গতিকে আমি ইন্টাৰনেশ্যনেল ইকনমিক্স বুলি যদি কওঁ তেতিয়াহ'লে যদি 1 মাৰ্কৰ কুৱেশ্যনেই আছিলে বাৰু এইটো প্ৰিভিয়াছ ইয়াৰত তথাপিতো জানিব লাগে আমি কি আলোচনা কৰিব লাগিব ইয়াত গুডছ এণ্ড সাৰ্ভিসৰ এক্সচেঞ্জৰ কথা কোৱা হৈছে ক্ৰছিং দ্য নেশ্যনেল টেৰিটৰিজ নিজৰ ৰাষ্ট্ৰখনৰ বাহিৰত ঠিক আছে আজি আমাৰ অসমে বিহাৰৰ লগত কিবা মানে ব্যৱসায় বাণিজ্য কৰিছে হেতু ইন্টাৰনেশ্যনেল নহয় ঠিক আছে অসমে যদি ইউএছএৰ লগত মানে ভাৰতবৰ্ষই যদি ইউএছএৰ লগত কৰে হেতুহে হ'ব ঠিক আছে ভাৰতবৰ্ষৰ ভিতৰত যিমানখিনি ৰাজ্য আছে সেই ৰাজ্যবিলাকৰ মাজত হোৱা ব্যৱসায় বাণিজ্যৰ কথা কোৱা হোৱা নাই ঠিক আছে বুজি লবা ভাৰতবৰ্ষৰ যেতিয়া ভাৰতবৰ্ষৰ ভৌগোলিক পৰিসীমাৰ বাহিৰত অন্য এখন ৰাষ্ট্ৰৰ লগত বৈদেশিক বাণিজ্য সম্পৰ্ক স্থাপন কৰিব সেই কনসেপ্টটোক আমি ইন্টাৰনেশ্যনেল ইকনমিক্সে সাঙুৰি ল'ব গতিকে হেতু জাস্ট ইয়াৰ ডেফিনেশ্যনহে আছিলে কিন্তু পেপাৰখনত আমি বহুত কিছুমান থিওৰি পাম গতিকে সেই থিওৰিখিনি তোমালোকে ধুনীয়াকৈ চাবা ফাদাৰ অফ ইকনমিক্স আডাম স্মিথৰ পৰা আৰম্ভ কৰি হেক্সাৰলিনলৈকে আমি গোটেইখিনি থিওৰি সেইখিনি পাম গতিকে তাৰ কনসেপ্টবিলাক প্লাছ তাৰ ডায়াগ্ৰামখিনি ভালদৰে তোমালোকে প্ৰেক্টিছ কৰিবা মই আশা কৰোঁ যদি তোমালোকে ভালদৰে নোটছখিনি বনাই কুৱেশ্যনখিনি ভালদৰে প্ৰেক্টিছ কৰা ডায়াগ্ৰামখিনি ধুনীয়াকৈ প্ৰেক্টিছ কৰি পৰাই পৰীক্ষাত যদি টাইমত পেপাৰখন কমপ্লিট কৰি আহিব পাৰা গতিকে এই 6 ছেমিষ্টাৰত এই পেপাৰখন বহুত বেছি স্কোৰিং পেপাৰ হয় ঠিক আছে যদি ধুনীয়াকৈ লিখিব পাৰা এইখন কিন্তু বহুত স্কোৰিং পেপাৰ আৰু মই আশা কৰোঁ সকলোৰে ভাল হওক আৰু
যদি তোমালোকে কমপ্লিট কোৰ্ছত জইন হ'ব বিচাৰিছা স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা আৰু এই গোটেই কোৰ্চটোত অসমীয়া মাধ্যম যদি অসমীয়া মাধ্যমত নোটছ এণ্ড ভিডিঅ'ছ লাভ কৰিবা ইংৰাজী যদি ইংৰাজী নোটছ এণ্ড ভিডিঅ'ছ লাভ কৰিবা তাৰ বাবে তোমাৰ নাম তোমাৰ কলেজৰ নাম কোনখন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয় সেই গোটেইখিনি ডিটেইলছ আমালৈ একেলগে মেছেজ কৰি দিব পাৰিবা আৰু এটা মিনিমাম এমাউণ্ট অফ ছাবস্ক্ৰিপশ্যন ফিজ ৰখা হৈছে আৰু সেইখিনি পে' কৰাৰ পিছতে তোমালোকে কোৰ্চৰ লগত জইন হ'ব পাৰিবা লগতে এতিয়া যিহেতু ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চ আহি আছে সেই ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চ টেষ্টৰ কাৰণেও আমি তোমালোকক প্ৰিপাৰেশ্যন কৰাম যিমান পাৰি হেল্প কৰিবলৈ চেষ্টা কৰিম যাতে তোমালোকে আমাৰ লগত যিমানখিনি ইমান দিনে শিকি আহিছা সেই শিকাৰ পিছত যাতে তোমালোকে এক্সামটো খুব ধুনীয়াকৈ ক্ৰেক কৰিব পাৰা ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ